ডক্টৰে কোৱাৰ কাৰণে মই চিলিণ্ডাৰটো চাই আছিলো। তোৰ কি হৈছে হা? আজি দুদিনমানৰ পৰা মই তোক চাই আছো, তই ভাত খোৱা আধা ঘণ্টামানৰ আগত ধ্যান কৰ, আৰু মই কিবা খাই থাকিলে যদি থৰ লাগি চাই থাকো, কিবা যদি গহনি চহনি হয় চাই ল'বি কিন্তু তোক মই। এই এডাল একো গহনি চহনি নহয় দে, মোক ডক্টৰে কোৱাৰ বাবেহে এইবোৰ কৰি আছো। ডক্টৰে কি কৈছে তোক? মই ডক্টৰৰ ওচৰত যাওঁতে মে কামিং ছাৰ। য়েছ কামিং। বহা। কোৱাচোন কি হৈছে তোমাৰ? ছাৰ কেইদিনমান হ'ল মোৰ মূৰটো ঘূৰাই থাকে, তাৰপৰা দেহাটো অলপ দুৰ্বল দুৰ্বল লাগে, তাকে কি হৈছে দেখাব আহিছো আপোনাৰ ওচৰত। চাওঁ অলপ। চাওঁ। কি আছে তোমাৰ? মই মেডিচিন লিখি দিছো, তুমি খোৱা বোৱা তুমি ধ্যান দিবা অলপ। এতিয়া বুজিলি, মই চাই থকাৰ বাবে একো গহনি নহয় দে। তই মূৰ্খ, খোৱা বস্তু ধ্যান কৰিবা, আনে খাই থকা বস্তু ধ্যান দিব খোৱা নাই, তোক ডক্টৰে সময়মতে খোৱা বোৱাহে কৰিব গৈছে, বুজিছ? ঐ, মই তোক 2 ঘণ্টা ধৰি চাই আছো, তই কেলেণ্ডাৰখনৰ ওচৰত কি হিচাপ কৰি আছ নো? এই ৰচোন, আহাৰ মাহটো কেতিয়া শেষ হয় মই চাই আছো। কিয়? ডক্টৰৰ ওচৰত যাওঁতে। এই মেডিচিন কেইটা তুমি আহাৰৰ পিছত খাবা। ঠিক আছে ছাৰ। দাস খোৱা। হ'ব, জেঠ মাহ শেষ হ'লে হ'ল, মই আহাৰত যাম বাৰু এপাক। হ'ব। টেনশ্যন কৰিব কথা একো নাই, তুমি ঔষধকেই খোৱা, আৰাম পাই যাবা। ঠিক আছে ছাৰ। ঠিক আছে ছাৰ, আহিছো। এতিয়া বুজিলি, সেইটো কাৰণে আহাৰ মাহটো কেতিয়া শেষ হয় চাই আছো। তই মূৰ্খ, তোক আহাৰ মাহৰ শেষত মেডিচিন খাব দিয়ে নাই, তোক আহাৰৰ পিছত খাব দিছে, মানে তোক ভাত খোৱাৰ পিছত মেডিচিন খাব দিছে, বুজিছ? মোক ডক্টৰে কোৱাৰ কাৰণে মই চিলিণ্ডাৰটো চাই আছিলো। ইমান মাৰে নেকি মানুহ, চকু চকু গোলা কৰি দিছে।